বাস্তু শাস্ত্ৰৰ মূল ভেটি যি পঞ্চভূত, পঞ্চভূতৰ লগত আপোনালোকক পৰিচয় কৰাই দিবলৈ ওলাইছোঁ। আৰু বাস্তু আমাৰ ঘৰৰ বাস্তু বা বাসস্থান য'ৰ পৰা হৈছে, গতিকে বাসস্থানৰ মূল এটা যিকোনো এটা বাসস্থানৰ কোনখিনি ঠাইত আচলতে কি তত্ত্ব থাকে, এই পঞ্চভূত বা পঞ্চতত্ত্বৰ কি স্থান হয়, সেইখিনি স্থান সম্বন্ধে আপোনালোকক পৰিচয় কৰাই দিম। মনত ৰাখিব যে সমগ্ৰ বাস্তু শাস্ত্ৰই এইখিনি ভিত্তিৰ ওপৰতে চলি আছে যে এই পঞ্চভূত আৰু এই পঞ্চভূতৰ এটা বাসস্থানত পঞ্চভূতৰ অৱস্থান কি ধৰণৰ, এইখিনি লৈয়ে কিন্তু গোটেই বাস্তুশাস্ত্ৰ ৰচনা কৰা হৈছে বা গোটেই বাস্তুশাস্ত্ৰ চলি আছে। গতিকে ভালদৰে মন দি শুনিব, স্কিপ নকৰিব, ভালদৰে শুনক, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত যি আমি বিষয়বস্তুসমূহ ভিডিঅ'সমূহ লৈ আহিম, সেইসমূহ জানিবলৈ আপোনালোকৰ কাৰণে সুবিধা হ'ব। আৰু মই প্ৰথমতে কৈ দিব খুজিছোঁ যে বাস্তু বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ, যে বাস্তুশাস্ত্ৰ, বাস্তু শব্দটো বাস শব্দৰ পৰা, মানে বাসস্থান শব্দৰ পৰা আহিছে। আমি যি ঠাইত বাস কৰোঁ সেই স্থানতে এটা বাস্তু মণ্ডল এটা বা বাস্তু পুৰুষ দেৱতা এটা বা বাস্তু পুৰুষৰ এটা শক্তি কেন্দ্ৰ এটা গঠন হয়। আৰু এই শক্তি কেন্দ্ৰ অনুসৰি যদি এই শক্তি কেন্দ্ৰৰ যি ঠাইত যেনেকুৱা যি তত্ত্ব থাকিব লাগে, সেই তত্ত্বৰ যদি বস্তু যদি আমি নাথাকোঁ, অন্য সেই বেলেগ তত্ত্বৰ যদি বস্তু ৰাখোঁ বা শত্ৰু তত্ত্বৰ যদি সেই বস্তু ৰাখোঁ, তেতিয়াহ'লে নিগেটিভ এফেক্ট পাওঁ। আৰু আমি যদি সেই বাস্তু তত্ত্বৰ পঞ্চভূতৰ যদি সমিলমিল ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি ভালদৰে ক'ব পাৰোঁ। যেনেকুৱা আমি পিছত পৰৱৰ্তী পৰ্যায়ত গম পাব। এনেই জাষ্ট আপোনালোকে যদি চিত্ৰতে চাই, ইয়াতে অগ্নি তত্ত্বৰ কাৰণে এইটো ঠাই ইয়াত চিহ্নিত কৰা হৈছে। গতিকে যদি অগ্নি তত্ত্বৰ এই ইয়াৰ হ'ল অগ্নি তত্ত্বৰ কাৰক, ইয়াত যদি আমি জল তত্ত্বৰ বস্তু ৰাখোঁ, তেতিয়াহ'লে সেই গৃহটো কেতিয়াও ভাল নহ'ব ন। এইটোৰে জল তত্ত্বৰ বস্তু আছে, জল তত্ত্বৰ কাৰণে এইটো ঠাই নিৰ্ধাৰণ কৰা হৈছে যিকোনো এটা বাসস্থানত। ইয়াত যদি আমি অগ্নি তত্ত্ব ৰাখোঁ, অৰ্থাৎ আমি যদি পাকঘৰৰ ব্যৱস্থা কৰোঁ ঘৰৰ এই ঠাইখিনি, তেতিয়াতো সেই ঘৰতো উন্নতি নহ'ব ন। আহকচোন বাৰু আমি জানো প্ৰকৃততে গোটেই কথাখিনি বিশদভাৱে জানো আপোনালোকক। চাওঁ, পঞ্চতত্ত্ব সম্বন্ধে মই প্ৰথমে পৰিচয় কৰি দিছোঁ যে 5টা তত্ত্ব আচলতে কি হৈছে। গোটেই যি চৰাচৰ জীৱজগত আছে, এই চৰাচৰ জীৱজগত পঞ্চতত্ত্ব বা পঞ্চভূতৰ দ্বাৰা ৰচিত হৈছে বুলি ভাৰতীয় বৈদিক শাস্ত্ৰই কৈ গৈছে। প্ৰকৃততে এইটো গোটেই ভাৰতীয় যি বৈদিক শাস্ত্ৰ বাস্তুশাস্ত্ৰৰ যি মূল ভেটি আছে, এয়া পঞ্চভূত হয়। পঞ্চভূত কি হয় যে ভূমিতত্ত্ব হয়, জল তত্ত্ব, বায়ু তত্ত্ব, অগ্নিতত্ত্ব আৰু আকাশ তত্ত্ব। বায়ু আৰু আকাশৰ তাৎপৰ্য কি? বায়ুটো আমাৰ যিটো পৃথিৱীৰ আমাৰ যিটো চৰাচৰ জীৱজগতৰ লগত যিখিনি থাকে, সেয়া হ'ল বায়ু তত্ত্ব। আকাশ তত্ত্ব আচলতে দৈৱলোকক বুজোৱা হৈছে। গতিকে দৈৱ শক্তিক বুজোৱা হৈছে। গতিকে এইখিনি আমি যদি এই 5টা তত্ত্ব যদি আমি ভালদৰে বুজি লওঁ, তেতিয়াহ'লে আমাৰ কাৰণে কিছু সুবিধা হ'ব। এতিয়া আমি আহিছোঁ যিকোনো এটা বাসস্থানলৈ। আপুনি যি বাসস্থানত থাকে, যি ঠাইত থাকে, সেইটোৱে এটা বাস্তু হৈ যায়। গতিকে আপোনাৰ যি ঘৰ আছে, গতিকে ঘৰটো এটা বাসস্থান ধৰি ল'লে আমি তাতেই এটা বাস্তু পুৰুষৰ বাস হৈ যাব। এতিয়া আমি দিশ জনাটো খুবেই দৰকাৰী। মই পূব দিশটো এইফালে দিছোঁ। সাধাৰণতে যিটো প্ৰেক্টিছত হয় এইফালে উত্তৰ দিশ দিব লাগে, কিন্তু মই দিয়া নাই। কাৰণ দিশ চাবলৈ হ'লে আটাইতকৈ সুবিধাজনক উপায়টো হৈছে ডেফিনেটলি কম্পাছ ব্যৱহাৰ কৰিব। কিন্তু আমি সাধাৰণভাৱে যিটো দেখোঁ যে পূবফালে যিফালে সূৰ্য উদয় হয়, সেইফালে হয় পূব। গতিকে এইফালে যদি আমি পূব ধৰোঁ, তাৰপিছত এইফালে সোঁফালে থাকিব দক্ষিণ থাকিব, তাৰপিছত পূবৰ ওলোটা ফালে হ'ব পশ্চিম, আৰু পূবৰ বাওঁফালে হ'ব উত্তৰ। এই 4টা হ'ল মূল দিশ। আমি আৰু অন্যান্য দিশসমূহ হ'লে আহিম বাৰু। আমাৰ আচলতে দশ দিশ কথা আছে, আচলতে অষ্ট দিশ আছে, দশ দিশ আছে। আৰু সাধাৰণতে বাস্তুশাস্ত্ৰত আমি অষ্ট দিশ ব্যৱহাৰ কৰোঁ। কিন্তু আজি আমি যিহেতু প্ৰাৰম্ভিক পৰ্যায় হয়, সেইকাৰণে আমি এই 4টা যি মূল দিশ আছে, এই 4টা মূল দিশ লৈ পেলাই বাস্তু পুৰুষৰ ইয়াত কি অৱস্থান সেয়া বুজাবলৈ বিচাৰিছোঁ। পূবফালে আমি দেখিছোঁ যে পূবফালে সূৰ্য উদয় হয়। কিন্তু আপোনালোকে যদি ভালদৰে মন কৰিব দেখিব যে পূবফালে কিঞ্চিত হেলনীয়াকৈ অকণমান দক্ষিণ ফালে হয়। যিহেতু আচলতে নভমণ্ডলত যিটো সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ যিটো দৈনিক ঘূৰণ হয়, এইটো আচলতে সম্পূৰ্ণ এটা গোলাকাৰ ঘূৰণ নহয়, এইটো ডিম্বাকৃতিৰ ঘূৰণ হয়। সেইকাৰণে অকণমান বেকাকৈ যায় আচলতে। পূবফালৰ পৰা কিঞ্চিত দক্ষিণ ফালে হৈ ই পশ্চিম ফালে বেলি মাৰ যায় সন্ধিয়া। পূবফালে উদয় হয় আৰু পশ্চিম ফালে মাৰ যায়। আমি পূবৰ পৰা দক্ষিণ ফালে কি থাকে, সোঁফালে থাকিব, দক্ষিণ দিশটো থাকিব, আৰু পূবৰ ওলোটা ফালে যি দিশত সূৰ্য অস্ত যায় সেয়া হ'ল পশ্চিম দিশ, আৰু পূবৰ বাওঁফালে আমি পাইছোঁ উত্তৰ দিশ। এতিয়া পূব আৰু দক্ষিণৰ এই মাজৰ যি খণ্ডটো হৈছে, সেয়া হৈছে অগ্নি।
প্ৰকৃততে আমি পিছৰ পৰ্যায়ত পাম বাৰু, কিন্তু এতিয়া সাধাৰণভাৱে আমি জানি লৈছোঁ। পূব আৰু দক্ষিণৰ মাজৰ অংশ হৈছে অগ্নি, আৰু পূব আৰু উত্তৰৰ মাজৰ অংশ হৈছে জল তত্ত্ব। সেইদৰে দক্ষিণ আৰু পশ্চিমৰ মাজৰ অংশ হৈছে ভূমি তত্ত্ব, আৰু উত্তৰ আৰু পশ্চিমৰ যি মাজৰ অংশ হৈছে এয়া হ'ল বায়ু তত্ত্ব। আপোনাৰো গৃহৰ নক্সা এনেকৈ লৈ পেলাই গৃহৰ পূবফাল কোনটো পৰিব সেইমতে আপোনাৰ ঘৰৰ বাসস্থানৰ কোনখিনি অগ্নিতত্ত্ব, কোনখিনি ভূমিতত্ত্ব, কোনখিনি বায়ুতত্ত্ব আৰু কোনখিনি জল তত্ত্বৰ হ'ব সেয়া উলিয়াই ল'ব পাৰিব। ইয়াৰ তাৎপৰ্য এয়াই হ'ল যে আমি যদি অগ্নিকাৰক স্থানত অগ্নিতত্ত্বৰ যিখিনি স্থান আছে ইয়াত অগ্নিকাৰক বস্তুবিলাক ৰাখিব লাগে। পাকঘৰ থাকিব লাগে, যা হিট প্ৰডিউচিং যিবিলাক ইলেক্ট্ৰনিক আইটেমছ আছে সেইবিলাক অগ্নিতত্ত্বত আমি ৰাখিব পাৰোঁ। ভূমিতত্ত্বত সাধাৰণতে স্থায়ী বস্তুবিলাক ৰাখিব লাগে, ঘৰৰ বয়সীয়াল ব্যক্তিসকল থাকিব লাগে, আৰু ঘৰৰ মানে মুৰব্বী যিসকল ব্যক্তি তেওঁলোকে ভূমিতত্ত্বৰ যিটো মাষ্টাৰ বেডৰুম বুলি আমি যিটো কওঁ, মাষ্টাৰ বেডৰুম ভূমিতত্ত্বত হ'ব লাগে। এতিয়া আপোনালোকে এটা কথা চাওক, যদি আমি এয়া হ'ল ভূমিতত্ত্ব, ভূমি মানে স্থায়ী। এতিয়া কোনোবা যদি আলহী অতিথি, বহুত দেখা গৈছে যে ভাড়াঘৰত যিবিলাক কিছুমান প্ৰব্লেম হয় যে ভাড়াঘৰৰ মানুহ আহিছে, তেওঁলোকে ভাড়া এৰি মানে নোযোৱাই হয়, পিছত বহুত মানে সমস্যা কৰে। এই ধৰণৰ যদি আপুনি ভূমিতত্ত্বৰ গৃহত আপোনাৰ মাষ্টাৰ বেডৰুমৰ সলনি আপোনাৰ ভাড়াঘৰ থাকে, তেতিয়া ভাড়াতীয়াহে স্থায়ী হৈ যাব, আপুনিও অস্থায়ী হৈ যাব। এই ধৰণৰ সমস্যাবিলাক দেখা দিয়ে। পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ বিশদভাৱে লৈ আহিম এইসমূহ কথা। বায়ুতত্ত্বত যেনেকুৱা আছে, বায়ুতত্ত্বত যিবিলাক মুকলি বস্তু আচলতে ৰাখিব লাগে, যেনেকুৱা কাৰোবাৰ যদি দোকান যেনেকুৱা আছে, দোকান যদিহে বায়ুতত্ত্বত থাকে তেতিয়াহ'লে বায়ুতত্ত্বৰ স্থানত যদিহে দোকান থাকে তেতিয়াহ'লে খুব ভাল, আলহী অতিথিৰ কাৰণে বায়ুতত্ত্বত ভাল। অবিবাহিত ছোৱালীৰ কাৰণে, বিবাহযোগ্য অবিবাহিত ছোৱালীৰ কাৰণে বায়ুতত্ত্বৰ যিটো ৰুম আছে ভাল, গেষ্ট ৰুম বায়ুতত্ত্বত ৰাখিব লাগে। সেইদৰে জল তত্ত্বত কোৱা হৈছে যে আমাৰ পানীৰ যিটো ধাৰা, মানে পানীৰ ধাৰা ইয়াত থাকিব লাগে। আকৌ উত্তৰ পূব দিশটো কোৱা হৈছে আচলতে ভগৱানৰ দিশো হয়, আচলতে ইখান কোণ হয়। গতিকে জল তত্ত্বকাৰক যিবিলাক বস্তু আছে সেইবিলাক আমি জল তত্ত্বৰ এই স্থানত ৰাখিব লাগে। গতিকে আমি সাধাৰণভাৱে আমি পঞ্চভূত বা পঞ্চতত্ত্বৰ লগত পৰিচয় হ'লোঁ, আৰু এটা যদি আমি বাসস্থান এটা ধৰি লওঁ, মন কৰিব যে প্ৰত্যেকটো বাসস্থানতে আপোনালোকে এনেকৈ ওলাই লৈ যে পূবফাল কোনফালে হ'ব, পূবফালৰ পৰা আপোনালোকে অগ্নিতত্ত্বৰ স্থান গম পাব, তাৰপিছতে ভূমিতত্ত্বৰ স্থান, বায়ুতত্ত্বৰ স্থান আৰু জল তত্ত্বৰ স্থান গম পাব। এইখিনি বস্তু আপোনালোকে উলিয়াই লওক, ঘৰৰ নক্সা এটা তৈয়াৰ কৰি পেলাই এইখিনি বস্তু উলিয়াই লওক। পৰৱৰ্তী সময়ত যেতিয়া মই বিশদ ভিডিঅ'সমূহ লৈ আহিম, তাত আপোনালোকে ঘৰৰ প্ৰতিটো বস্তু, মানে প্ৰতিটো পাকঘৰ ক'ত থাকিব লাগে, গেষ্ট হাউচ ক'ত থাকিব লাগে, আৰু মাষ্টাৰ বেডৰুম ক'ত থাকিব লাগে, ল'ৰা ছোৱালীৰ কাৰণে পঢ়া শুনাৰ ঘৰ ক'ত থাকিব লাগে, এই গোটেইবিলাক বস্তু মই এটা এটাকৈ আপোনালোকৰ আগত মুকলি কৰিম। কিন্তু মনত ৰাখিব, এইটো কনচেপ্ট যদি পঞ্চতত্ত্বৰ কনচেপ্ট যদি ক্লিয়াৰ নহয়, আৰু পঞ্চতত্ত্বৰ স্থান যদিহে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ নহয়, আপোনালোকৰ ঘৰৰ নক্সা ওলাই ল'ব আৰু এই স্থানখিনি ক'ত আছে এইখিনি কৰি ল'ব। আৰু মই এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ যে যিকোনো এটা বাসস্থানৰ, যিকোনো এটা বাসভূমিৰ মধ্যভাগ যিটো হয় সেই আকাশ তত্ত্ব কোৱা হৈছে। ইয়াক কোৱা হৈছে আচলতে ব্ৰহ্মস্থান বুলি কোৱা হৈছে। ইয়াক নাম দিয়া হৈছে আকাশ তত্ত্ব, ব্ৰহ্মস্থান বুলি কোৱা হয়। এই স্থানত যিকোনো গধুৰ নিৰ্মাণ কাৰ্য কৰা আচলতে নিষেধ, আৰু ব্ৰহ্মস্থানটো মুকলি থাকিব লাগে। আমাৰ আগত আপোনালোকে যিসকলে ঘৰ দেখিছিলে পুৰণি কালৰ অসম আৰ্হিত যিবিলাক ঘৰ আছে, তাতো দেখিব যে মানে চাৰিওফালে ঘৰ থাকে, মাজৰ ঠাইখিনি খালী থাকে, আগফালে চৰাঘৰ থাকে, পিছফালে মূল ঘৰটো থাকে, আৰু মাজৰ ঠাইখিনি আচলতে খোলা থাকে। সেইদৰে আমি যদি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাওঁ, সেইবিলাকতো দেখিছোঁ যে গোটেই মানে কম্পাউণ্ড, গোটেই চাৰিসীমা আগুৰি ঘৰটো থাকে, কিন্তু মাজৰ ঠাইখিনি আচলতে খালী থাকে। তাত কোনো বিশেষ বৃহৎ নিৰ্মাণ কাৰ্য মানে কৰা নহয়। এতিয়াও যদি যিকোনো বৃহৎ যিবিলাক আমাৰ নিৰ্মাণ কাৰ্য আছে সেইবিলাক দেখিলে গম পাব মাজৰ যিটো স্থান হয় সেইটো স্থান খালী থাকে। আৰু যেতিয়াই ব্ৰহ্মস্থানৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব তেতিয়াই মানুহৰ পতন আৰম্ভ হয়। ব্ৰহ্মস্থানত যদিহে বৃহৎ নিৰ্মাণ কাৰ্য থাকে, আৰু সেই স্থানত যদি, এই বাসস্থানত যদি কোনো যিসকল ব্যক্তিয়ে বাস কৰে তেওঁলোকৰ যথেষ্টখিনি মানে সমস্যাই দেখা দিয়ে। তেওঁলোকৰ পতনৰ আৰম্ভণি হয় সেই সময়ৰ পৰাই, যি সময়ত ব্ৰহ্মস্থানত নিৰ্মাণ কাৰ্য আৰম্ভ হয়। মনত ৰাখিব, বাস্তু পুৰুষ খুবেই শক্তিশালী। বাস্তু, কাৰণ আমি যি ঠাইত থাকোঁ সেই ঠাইৰ আমি ভাইব্ৰেশ্যন,
সেই ঠাইত আমি কম্পন আমি লাভ কৰোঁ গতিকে এই কম্পনে আমাক আমাৰ জীৱনক ডেফিনেটলি প্ৰভাৱান্বিত কৰে আৰু বাস্তু যদিহে মানুহৰ ঠিক নাথাকে হাজাৰ গ্ৰহৰ ষ্টোন পিন্ধিও মানুহে কোনো কাম নাপায় আপুনি হাজাৰ ৰিমেডিয়েল মেজাৰটো কাম নিদিয়ে গতিকে বাস্তুটো ভাল কৰি ৰখাটো খুবেই দৰকাৰী আৰু আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিব মই আপোনালোকৰ কাৰণে বিষয় অনুসৰি লৈ আহিম কিন্তু এই কনচেপ্টটো ক্লিয়াৰ কৰি ৰাখিব দেই ভালদৰে চাব আপোনালোকৰ জীৱনটো শুভ হওক মংগলময় হওক আপোনালোকৰ সুখ আৰু সমৃদ্ধিশালী জীৱনৰ কামনাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ